চাপৰ আৰক্ষীয়ে আটক কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি আক্তাৰ হুছেইনক। আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগত আটক কৰাৰ অভিযোগ জানিব পৰা অনুসৰি চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটাৰ উচ্ছেদিত লোকৰ বুজ ল'বলৈ আহিছিল ছ'চিয়েলিষ্ট পাৰ্টিৰ এটা 8জনীয়া সজাতি দল, যি দলটোত সংগ দিছিল ৰাইজৰ দলৰ সম্পাদক আশ্ৰাফুল ইছলাম আৰু আক্তাৰ হুছেইন। আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলাম ডাঙৰীয়া আৰু ধুবুৰী জিলাৰ সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সভাপতি আক্তাৰ হুছেইনক পুলিচে জোৰ জবৰদস্তি অন্যায়ভাৱে গাড়ীত টানি উঠাইছে আৰু উঠাই দুজনকে শালকচা আৰক্ষী থানালৈ আনিছে। আমি সবে তাত গ'লোঁ। পুলিচে আমাক জনাইছিলে যে আমি বিয়লিৰ ভাগত এৰি দিম, কিন্তু পুলিচে এৰি দিয়া নাই। ৰাতি 9 বজাত কেৱল আশ্ৰাফুল ইছলাম ডাঙৰীয়াক এৰি দিছে আৰু আক্তাৰ হুছেইনক এৰি দিয়া নাই। তাৰপিছত তেওঁলোকে চাপৰ থানালৈ আনিলে। আমি চাপৰ থানাত আহিলোঁ, অচিৰ লগত বহিলোঁ। অচি ক'লে যে আক্তাৰৰ নামত কোনো কেছ নাই। CSRক ফোনটো CSR আহিলে, কোনো কেছ নাই বুলি আমাক জনাইছে। তেওঁলোকে কৈছে ৰাতিপুৱা আমি এৰি দিম, কিন্তু আমি ৰাতি 1 বজাত ইয়াৰ পৰা ঘৰলৈ গৈছোঁ। ৰাতিপুৱা আকৌ আহিছোঁ। আহি আমাক দেখা পাই তেওঁলোকে মেডিকেল কৰিব বুলি কৈ আক্তাৰক মেডিকেল কৰিব বুলি কৈ থানাৰ পৰা উলিয়াই লৈ গ'ল আৰু মেডিকেল কৰাৰ চৰণৰে তেওঁলোকক বিলিচিৰ পৰা শালকচা জেগাত তেওঁলোকক ঘূৰাই আছিল। শেষত তেওঁলোকে বিলিচিৰ পৰা থানাত লৈ গৈছে। আৰু এতিয়া আমি আৰু আচৰিত কথা যে কালিৰ পৰা আজিলৈকে কি কেছত আক্তাৰক এৰেষ্ট কৰা হ'ল, কি ৰিজন তেওঁলোকৰ আছিল, সেই কথাবিলাক আমাক জনোৱা নাই। আৰু পুলিচে সৰ্যতামূলকভাৱে আমি এই মুহূৰ্তে খবৰ পালোঁ, তেওঁলোকে এৰেষ্ট মেমো আমাক দিছে, আমাৰ উকিলক দিছে। তেওঁলোকে কালি বোলে আক্তাৰ হুছেইনৰ নেতৃত্বত মানুহ বোলে তাত গৈ প্ৰটেষ্ট কৰিছিলে। এই কথাটি একেবাৰে মিছা কথা। তাত কোনো আন্দোলন হোৱা নাই, কেৱল আমি 4-5জন মানুহ গৈছিলোঁ। আমিতো পুলিচক সন্মান কৰিছোঁ, পুলিচৰ বাধা আমি সন্মান জনাই আমি উভতি আহিছোঁ। গতিকে আচলতে আমাৰ ছাত্ৰ সংগ্ৰাম সমিতিৰ নেতা আক্তাৰ হুছেইনৰ প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ কাৰণে তেওঁলোকে এই চেষ্টা, এই ষড়যন্ত্ৰ আৰম্ভ কৰি আৰু কালিৰ পৰা আজিলৈকে তেওঁলোকে নাটক কৰিছে আৰু শেষত এতিয়া তেওঁলোকে কোৰ্টলৈ লৈ গৈ আছে। গতিকে আমি দেখিছোঁ যে ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসনে কেৱল কোনোবা বিজেপি নেতাৰ ছত্ৰছায়াত এই কামবিলাক কৰিছে। আমি ক'বলৈ বাধ্য হৈছোঁ যে অশোক কুমাৰ সিংহীৰ নেতৃত্বত এই কামটো চলিছে। গতিকে আক্তাৰ হুছেইনক অন্যায়ভাৱে এজন উদ্যমী যুৱক, এজন সংগ্ৰামী যুৱক, উঠি অহা যুৱক, তেওঁ লয়াৰ, তেওঁ ভাল ষ্টুডেণ্ট, এইজন যুৱক অন্যায়ভাৱে ডিটেইন কৰি ৰাখি আজি তেওঁলোকে নাটক কৰিছে। গতিকে আমি অনীতিপলমে আক্তাৰ হুছেইনৰ মুক্তি দাবী জনাইছোঁ। আমি কিছুমান সংগ্ৰাম সমিতিয়ে আক্তাৰ হুছেইনৰ মুক্তি দাবী জনাইছোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খোজোঁ যে আপোনাৰ আৰক্ষী বিভাগে কেৱল বিজেপিৰ এজন নেতাৰ কথামতে কাৰবাৰবিলাক চলাই গৈছে। ই এক আৰক্ষীৰ কাৰণে ই এক আমি ভাবোঁ যে লজ্জাজনক কথা যে এজন যুৱকৰ নামত কেছ নাই, তেওঁলোকে মিছা কেছ জাপি দি তেওঁক আজি কোৰ্টলৈ প্ৰেৰণ কৰিছে। গতিকে আমি আক্তাৰ হুছেইন ডাঙৰীয়াৰ মুক্তিৰ দাবী জনাইছোঁ। আৰু পুলিচৰ যি দায়িত্ব, খাকী পোছাকৰ যি দায়িত্ব, তেওঁলোকে দায়িত্ব পালন কৰা নাই। তেওঁলোকে কেৱল আৰু কেৱল আমাৰ এই প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ কাৰণে তেওঁলোকে উঠিব লাগিছে। আপোনালোকে জানে যে চৰুৱা বাখৰা উচ্ছেদিত পৰিয়ালক সংস্থাপন দিবৰ কাৰণে আমি চাপত আমি 11 দিন জোৰা আমি অনুষ্ঠিত কাৰ্যসূচী কৰিছিলোঁ যে এইসকল মানুহক কোনো সংস্থাপন দিব লাগে। আৰু উচ্ছেদিত মানুহৰ পক্ষত আমি 11 দিন অৱস্থান ধৰ্মঘট কৰাটোৱে আমাৰ কাৰণে কাল হ'ল নেকি? আমি ৰাইজৰ পক্ষত মাত দিবৰ কাৰণে আমাৰ কাল হ'ল নেকি? গতিকে জনতাৰ পক্ষত মাত দিলেই, জনতাৰ পক্ষত অৱস্থান কৰিলেই আমাৰ নিচিনা সৰু সৰু সংগ্ৰামী নেতাসকলক তেওঁলোকে জেলত ভৰাই সেই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব চেষ্টা কৰি আছে। গতিকে আমি দাবী জনাইছোঁ যে আক্তাৰ হুছেইনক মুক্তি দিব লাগে। আৰু এনেকুৱা উদ্যমী যুৱক, উঠি অহা যুৱকক সংগ্ৰামী পথৰ পৰা আঁতৰত ৰখাৰ কাৰণে, সংগ্ৰামী কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে পুলিচে নিজে পুলিচৰ যি খাকী পোছাক, সেই খাকী পোছাকক অপমান কৰিছে। কালিৰ পৰা আজি এই মুহূৰ্তলৈকে তেওঁৰ নামত কেছ নাই।
নতুন করে তেওঁলোকে গোটেই ৰাতি তেওঁলোকে চিন্তা চৰ্চা কৰি তেওঁলোকে ভুৱা কেছ ৰুজু কৰি আজি এই মেমো নম্বৰ আমাক দিছে গতিকে কি দেখ কৰি পুলিচ আজি পুলিচ হৈ থকা নাই আজি আৰক্ষীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰা নাই তেওঁলোকে কেৱল আৰু কেৱল অশোক সিংগী নামৰ এই ব্যক্তিজনৰ কথা মতে গোটেই কাৰবাৰটো কৰিছে বুলি আমাৰ সন্দেহ হৈছে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ হে মুখ্যমন্ত্ৰী মহোদয় আপুনি আপোনাৰ পুলিচে এনেকৈ জনতাক কিয় অন্যায় কৰে আপোনাৰ আৰক্ষীয়ে কিয় অন্যায় কৰে জনতাৰ নিৰাপত্তা দিয়াৰ দায়িত্ব পুলিচৰ এই পুলিচে যদি ওলোটাই এই প্ৰতিবাদীকৰণটো ৰুদ্ধ নহ'লে গণতন্ত্ৰ ক'ত থাকে আজি পুলিচে চাপৰ পুলিচে আজি চাইকেল অফিচাৰে আজি গণতন্ত্ৰক হত্যা কৰি তলত গতিকে এই সংগ্ৰাম কেতিয়াও বন্ধ নহয় আমি আশা কৰিছোঁ যে মহামান্য কোৰ্টে আমাক নিশ্চয় ন্যায় দিব আমাৰ জামিন হ'বই আমি আশাবাদী যে আমি কোনো ক্ৰাইম কৰা নাই আমি কোনো অন্যায় কৰা নাই আমি কেৱল আৰু কেৱল জনতাৰ পক্ষত মাত দিছিলোঁ উচিত পৰিয়ালক লেণ্ডলেছ পিপুল ভূমিহীন মানুহৰ পক্ষত মাত দিছিলোঁ আৰু এই ভূমিহীন পক্ষত ভূমি মানুহৰ পক্ষত মাত দিবৰ কাৰণেই আজি আমাৰ যুৱক এনেকৈ অন্যায় কৰি তেওঁলোকে ডিটেইন কৰি ৰাখিছিল গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ জিলা প্ৰশাসনক কৈছোঁ যে আপোনালোকে নিজৰ দায়িত্ব পালন কৰক আৰু আক্তাৰ হোসেনক অতি সোনকালে মুকলি কৰি দিব লাগে ধন্যবাদ জয় ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম